মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী R2 8 নম্বৰ প্ৰশ্নৰ পৰা। 8 নম্বৰ প্ৰশ্নটোত কৈছে 4,9,10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলোৱা। গতিকে 4,9,10ৰে হৰণ কৰিব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলাব লাগে। তোমালোকে কি কৰিবা, প্ৰথমে এইটো লসাগু ওলাই ল'বা। এই দুটা 2ৰে যাব হৰণ, 2 দি 4ক 2 বাৰ, 2 দি 9ক নাযায়, গতিকে 9টো নমাই আনিবা। আকৌ 2ৰে 10ক কেইবাৰ যাব, 5 বাৰ। এবাৰ চাবা, তো মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা, গতিকে এইটোক ভাঙিবা, বাকী এটা ভাঙিব নোৱাৰিবা। এইটো ভাঙিলে কিহেৰে যাব, 3ৰে যাব। 3 দি 2ক নাযায়, যিটো নাযায় ডাইৰেক্ট নমাই আনিবা। 3 দি 9ক যাব 3 বাৰ, 3 দি 5ক নাযায়, গতিকে 5টো ডাইৰেক্ট নমাই আনিবা। গতিকে 4,9,10ৰ লসাগু হ'ব এই বাহিৰৰ গোটেইটা পূৰণ কৰিবা। 2 পূৰণ 3 পূৰণ, তাৰপিছত আছে 2 পূৰণ 3 পূৰণ 5। কি হ'ব, 2 3 6, 6 2 12, 12 5 60, 60ৰ লগত 3 পূৰণ কৰিলে 180। গতিকে লিখিবা 4,9,10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আছে বা 2ৰ যোৰা আছে, 3ৰ যোৰা আছে আৰু 5টো যোৰা নাই। গতিকে 180ৰ লগত এই 5 যিটো যোৰা নাই এইটো পূৰণ কৰিবা। তাৰপিছত কিমান হ'ব, 5 9 0, 5 8 40, 4 5 1 5, 5 4 9। গতিকে আটাইতকৈ সৰু পূৰ্ণবৰ্গটো সংখ্যাটো কিমান হ'ব, 9 হয়। এইটো হৈছে 8 নম্বৰটোৰ এনচাৰ। নম্বৰ প্ৰশ্নটোত আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰত আছে 2116, এইটো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। গতিকে বৰ্গমূল থকা সংখ্যা কোনবিলাক, যেনেকুৱা 1 1 1 গুণে 1, 2 2 গুণ 4, 4টো বৰ্গমূল থকা সংখ্যা। তাৰপিছত কিমান হ'ব, 9 25 16, এইবিলাক হৈছে বৰ্গমূল থকা সংখ্যা। গতিকে তোমালোকে এনেকৈ দুই ঘৰ ল'বা। প্ৰথমে এইটো 21 আছে, গতিকে এইটো কিহেৰে হৰণ যাব, 5ৰে নাযায়, কাৰণ 5 এইটো দিব লাগিব, এইটো 5 দিব লাগিব। গতিকে বৰ্গমূল থকা সংখ্যা লাগে। এইটো যদি 4 দিবা, ওপৰতো কি কৰিব লাগিব, 4 দিব লাগিব। 4 4 গুণ কিমান হ'ব, 16। তে বিয়োগ কৰিবা, 1 ধাৰ পৰা 11ৰ পৰা 6 গ'লে 5, বাকীকেইটা নমাই অনা 1 6। এইবাৰ কি কৰিবা, তোমালোকে এই 4 আৰু ওপৰৰ 4টোৰ লগত যোগ কৰিবা। 4 আৰু 4 কিমান হ'ব, 8। তোমালোকে এইটো +4 বুলি দিব পাৰিবা। তাৰপিছত এইবাৰ এতে যিটো সংখ্যা দিবা, এইটো একে সংখ্যা দিব লাগিব। লাষ্টত কি আছে, 6 আছে। যদি 86 দিওঁ, 6 দিওঁ, এইটো কি দিবা, 6 দিবা। 86ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব, 516। গতিকে আৰু যে 2116ৰ বৰ্গমূল কিমান হ'ব, 46। এনচাৰটো লিখি দিবা, 46। এইটো হৈছে 1 নম্বৰটোৰ এনচাৰ। 86 হ'লে চাওঁ, এটা পূৰণ কৰিছোঁ, 86 পূৰণ 6 6 গুণ 34, 6 3 6 গুণ 48, 50। ঠিক আছে। 2 নম্বৰটোত আছে 4761। গতিকে ইয়াত আছে কিমান, ইয়াৰ পৰা 2 ঘৰ, এবাৰ 2 ঘৰ ল'বা, এইফালৰ পৰা সদায় ল'বা 2 ঘৰ। গতিকে 47 আছে, গতিকে এইটো কিহেৰে যাব, 7ৰে 7 7 গুণ 49 হ'ব, হাতেৰে নাযায়, গতিকে কিহেৰে যাব, 6ৰে যাব। 6 6 গুণ 36। বিয়োগ কৰি দিয়া, 7ৰ পৰা 6 গ'লে 1, 4ৰ পৰা 3 গ'লে 1 6 1। এবাৰ এই 6 আৰু 6 যোগ কৰি দিবা, 6 6 12। এবাৰ লাষ্টত কি সংখ্যা আছে, 1 আছে। গতিকে ইয়াতে কিমান দিলে 1 হ'ব, 1 দিলে হ'ব, 1 দিলে এইটো 121 হ'ব। যদি 9 দিওঁ, ইয়াতে 9 দিছোঁ মানে ওপৰতো 9 দিবা। 129ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব, 1161। গতিকে এইটোৰ এনচাৰ হ'ব কিমান, 69। এইবিলাক ক্লাছ 8ত তোমালোকে পাই আহিছো। 3 নম্বৰটোত আছে 576। গতিকে সদায় এইফালৰ পৰা 2 ঘৰ ল'বা, এইফালৰ পৰা এবাৰ কি থাকিব, 1 ঘৰ, মানে 5ক কিহেৰে যাব, 2ৰে যাব। 2 2 2 গুণ 4। 5ৰ পৰা 4 গ'লে 1 আৰু 7 6টো নমাই আনা। এবাৰ কি কৰিবা, এই 2 আৰু 2 যোগ কৰি দিবা, 2 আৰু 2 4। গতিকে ইয়াত কিমান দিলে, 176 হ'ব। গতিকে যিহেতু লাষ্টত 6 আছে, গতিকে 6 দিলে 6 6 গুণ 36 হ'ব, লাষ্টত 6 হ'ল, গতিকে অলপ বেছি হয়, গতিকে 4 দিব লাগিব। ইয়াতো 4 দিবা। 44ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব, 176।
ইয়াৰটোৰ এনচাৰ হ'ব কিমান 24 এইটো হৈছে 3 নম্বৰটোৰ এনচাৰ 4 নম্বৰটোত আছে 6084 গতিকে 6084 ফেলাৰ পৰা 2 ঘৰ এতিয়া 2 ঘৰ আহিব গতিকে কি যাব 8 8 গুণ 64 হয় গতিকে 8 ৰে নাযায় 7 ৰে যাব 7 7 গুণ 49 49 টো কি বৰ্গমূল থকা সংখ্যা 1 ধাৰ পৰা 10 ৰ পৰা 1 9 গ'লে 1 ইয়াত থাকিল 5 5 ৰ পৰা 4 গ'লে 1 আৰু 84 টো নমাই নিবা তাৰপিছত 7 আৰু 7 যোগ কৰিলে কিমান হ'ব 14 তাৰপিছত চাবা ইয়াত আছে লাষ্টত 4 ইয়াতো যেটো দিবা ওপৰত একে সংখ্যা যেটো 4 আছে ইয়াত 8 দিলে হ'ব 8 8 গুণ কিমান হ'ব 64 64 এককৰ স্থানত 4 4 গতিকে ওপৰতো 8 দিবা 1184 তাৰ মানে 148 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব 1184 গতিকে ইয়াৰ আনসাৰটো হ'ব কিমান 78 10 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা আগৰটোত আছিল ডাইৰেক্ট সংখ্যা আছিল এবাৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল ওলাব লাগে সেম একে গতিকে 1 নম্বৰটোত আছে 12.25 গতিকে এইটো চাবা প্ৰথমে দশমিকৰ আগৰখিনি কৰি লবা এইটো কি হেৰে যাব 12 9 4 ৰে নাযায় 4 4 গুণ 16 হ'ব গতিকে 3 ৰে যাব 3 3 গুণ 9 এইটো চাবা 12 পৰা 9 গলে 3.25 3 আৰু 3 যোগ কৰাৰ লগে লগে কিমান হ'ব 6 ইয়াত দশমিকৰ আগত আছে 3 যেহেতু 6 তকৈ 3 টো সৰু গতিকে ওপৰত এটা দশমিক দিবা দশমিক দিয়াৰ লগে দশমিকটো উঠি যাব মনে মনে ধৰিবা ইয়াত লাষ্টত 5 আছে গতিকে কিমান হ'ব ইয়াত 5 দিব লাগিব 65 ওপৰতো 5 দিব লাগিব এবাৰ 65 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 325 গতিকে ইয়াৰ এনসাৰটো হ'ব কিমান 3.5 এইটো হৈছে 10ৰ 1 নম্বৰটোৰ এনসাৰ 2 নম্বৰটোত আছে 24.09 গতিকে এইটো চাবা প্ৰথমে দশমিকৰ আগৰখিনি কৰি লবা এইটো 5 ৰে নাযায় 5 5 গুণ 25 হ'ব গতিকে 4 ৰে যাব 4 4 গুণ 16 বিয়োগ কৰি দিয়া 1 ধাৰ কৰা 14 ৰ পৰা 6 গ'লে 8 9 1 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 এবাৰ চাবা 8 তকৈ কি সংখ্যা দিয়াৰ লগে লগে এইটো সৰু হৈ যাব গতিকে ওপৰত এটা দশমিক দিবা দশমিক দিয়াৰ লগে লগে দশমিক উঠি গ'ল এতিয়া লাষ্টত 1 আছে গতিকে 9 দিলে হ'ব ইয়াতে 9 মানে ওপৰতো 9 গতিকে 89 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 81 এনসাৰটো কিমান হ'ব 4.9 গতিকে 146.41 এইটো হৈছে 3 নম্বৰটো গতিকে এইটো কি কৰিবা ইফালৰ পৰা 2 ঘৰ কি কৰে 1 ঘৰ পৰিছে গতিকে 1 ল'বা যেহেতু 1 আছে 1 1 গুণ কিমান হ'ব 1 হ'ব বিয়োগ কৰিলে কিমান হ'ব 46.41 1 আৰু 1 কিমান যোগ কৰিলে কিমান হ'ব 2 এবাৰ চাবা ইয়াত 2 দিলে 46 আছে 2 দিলে হ'ব এটো 2 দিবা ওপৰতো 2 দিবা 22 2 গুণ কিমান হ'ব 44 6 ৰ পৰা 4 গ'লে 2.41 প্ৰথমে 1 ৰে যাব 1 1 গুণ 1 যেহেতু 2 ঘৰ ল'ব লাগে 1 আছে তাৰপিছত 4 ৰ পৰা 4 6 টো নমাই নিবা তাৰপিছত 1 আৰু 1 যোগ কৰিলে 2 ইয়াত 46 আছে 2 ৰে যাব এটা 2 দিব ওপৰত 22 2 গুণ কিমান হ'ব 44 6 ৰ পৰা 4 গ'লে 2 তাৰপিছত এবাৰ কি 22 ৰ লগত 2 টো যোগ কৰিলে কিমান হ'ব 24 যেহেতু এটা 2 আছে দশমিকৰ আগত দশমিক আহিব দশমিক আৰু দশমিক উঠি যাব তাৰপিছত 241 হ'ল ইয়াত 1 দিয়াৰ লগে লগে ইয়াত 1 দিবা 241 1 গুণ 241 গতিকে এইটোৰ আনসাৰ হ'ব 12.1 4 নম্বৰটোত আছে 102.01 গতিকে এইটো একেলগে 2 ঘৰ ল'ব পাৰিবা 10 ৰে যাব 10 10 গুণ 100 হ'ব যেটো 102 আছে তাৰপিছত কি হ'ব 2 টো নমাই নিবা 0 1 10 আৰু 10 যোগ কৰিলে কিমান হ'ব 20 হ'ব যেটো 20 তকৈ 2 টো সৰু দশমিক দিবা দশমিক দশমিক উঠি যাব 201 আছে ইয়াত 1 দিয়াৰ লগে লগে ওপৰত 1 দিবা 201 গুণ 201 তে আনসাৰটো কিমান হ'ব 10.1 এইটো হৈছে 4 নম্বৰটোৰ আনসাৰ 11 নম্বৰ প্ৰশ্ন দিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত অযুগ্ম সংখ্যাৰ বৰ্গটো কোনটো হ'ব 169 মানে 13 * 13 কি হ'ব 169 এইটো অযুগ্ম সংখ্যা 11 ৰ বিটো আছে তলৰ কোনটো একক স্থানত 1 থাকিব এইটো 9 স্কয়াৰ মানে কি 9 গুণ 81 মানে 81 ৰ লাষ্টত একক স্থানত 1 থাকিব বাকি এটা 4 4 গুণ 16 এইটো 6 8 8 গুণ 64 এইটো 4
শূন্য দুইবাৰ পূৰণ কৰিলে শূন্য, গতিকে এইটোৰ শুদ্ধ এনচাৰ হ'ব 1 নম্বৰটো 19 স্কুৱেৰ। চি নম্বৰ প্ৰশ্ন কৈছে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? গতিকে 18ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 36, গতিকে ইয়াৰ 2 নম্বৰটো ৰাইট এনচাৰ। ডি নম্বৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয়? ইয়াৰ কোনটো বৰ্গ সংখ্যা নহয়? ইয়াৰ কোনটো হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন 2 নম্বৰটো 572, কাৰণ বাকীকেইটা বৰ্গ সংখ্যা। ই নম্বৰটো হৈছে 2025 ইকুৱেল 45 হ'লে 2025 হ'ব কিমান হ'ব এইটো? যদি 2025ৰ বৰ্গমূল 45 হয় তেতিয়া 20.25ৰ বৰ্গমূল হ'ব কিমান? 4.5 আৰু 2 নম্বৰটো ৰাইট এনচাৰ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা।